লোৱা ভাত দিছোঁ মই তোমাক খাবলৈ দেই। পানী বটল আছে উঠি আহক। মইতো উঠিব নোৱাৰো বাই। এইটো লওক খাব। ভৰি টঙা আছে। হয় নি? ইয়াতে দিছোঁ আপোনাক দেই। পইচা এইটো খওক। কালি মই লৈ যাব লাগে। হয় নি? এইটো খওক। এটা 200 টকা দিলে এই বিষ্ণুদা যে এইটো দুখৰ বিষয়। একটো আমাৰ মাজত অসমৰ আমাৰ যিজন শিল্পী তেওঁ জুবিন দা, আজি গোটেই অসমবাসী অসম বুলি নহয় গোটেই ইণ্ডিয়াৰ মানুহে অলপ দুখ কৰিছে জুবিন দা আজি নাইকিয়া আমাৰ মাজত। তেওঁ এজন বহুত ডাঙৰ শিল্পী আছিলে, গায়ক আছিলে। তেওঁ আজি দুখত ভাঙি পৰিছে আৰু ভাঙি পৰিছোঁ আমি। তেওঁ মানে দুখত আমি গোটেইখিনি ভাঙি পৰিছোঁ। কিন্তু গোটেই অসম বন্ধ, আজি গোটেই দোকানদাৰী বন্ধ, একো খাবলৈও নাই, একো নাই। কিন্তু এনেকুৱা মানুহবোৰ ভোকত আছে। আজি ঘৰৰ পৰা হয়তো আমি ভাত লৈ আহিছোঁ তেওঁলোকক দিবলৈ আৰু ভাবিছোঁ ভাত এডৰা তেওঁক খুৱাওঁ। তেওঁ দেখোন ইয়াত পৰি আছে আৰু আমি ভাবোঁ যে ভাত এগৰা খুৱাওঁ। সেই ঘৰৰ পৰা ভাত লৈ আহিবলৈ দিছোঁ, তেওঁক পইচাও দিছোঁ আৰু বহুত দুখ লাগিছে যেন আমাৰ মাজত জুবিন দা আজি নাই। জুবিন দাৰ আজি যে শেষ সময়, আজি তেওঁক চিতা জ্বলাইছে তেওঁ আৰু বহুত মানে আমি ভাঙি পৰিছোঁ এইটো কথালৈ যে আমাৰ মাজত এজন জুবিন দা যিজন গায়ক আছিলে তেওঁ নাইকিয়া, বহুত দুখৰ বিষয়। তো আজি গোটেই ভাৰতবৰ্ষৰ মানে আজি অসম গোটেই বন্ধ হৈ আছে, একো দোকানত নাই, তেওঁ খাবলৈও নাই, ভোকত পৰি আছে। সেইকাৰণে আমি ঘৰৰ পৰা ভাত আনিবলৈ তেওঁক দিছোঁ। আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব। জয় অসম।